তাৰ পাপবিলাক আজিও আমাৰ প্ৰতিডাল কোহে কোহে মেৰিয়াই আছে। আপোনালোকে এই কথাটো ভালকে মনোযোগ দি শুনিব। পূৰ্বতে আমি বহু এইবিলাক ব্ৰহ্মক বধ কৰিছিলোঁ। যদি এই ব্ৰহ্মবিলাক বধ নকৰিলোঁ হয়, আমাৰ হয়তো মন আৰু মগজু আৰু প্ৰখৰ হৈ থাকিলে হয়। আমাৰ স্মৃতি শক্তি, স্নায়ু শক্তি বহুত প্ৰখৰ হৈ থাকিলে হয়। আজি আমি কিছুমান অকাৰণত ব্ৰহ্ম নাশ কৰি আমাৰ নিজৰ আয়ুস শ্ৰীবৃদ্ধি আমি কমাই পেলালোঁ। তাৰ কাৰণ দুখী কোন? আমি নিজে নিজে নহয় জানো প্ৰত্যেকে? কিন্তু এই পাপৰ পৰা ব্ৰহ্মপতি পাপৰ পৰা মুক্ত যদি পাব লাগে 7 দিন 7 ৰাতি অৰ্থাৎ জীয়াই থকা জীৱনত প্ৰতিদিনাখনে সোমবাৰৰ পৰা দেওবাৰলৈ এই 7টা দিন নিৰন্তৰে ভাগৱত শ্ৰৱণ কৰক, কীৰ্তন কৰক। 7 দিন শেষ হোৱাৰ পিছত আকৌ নতুনকৈ 7 দিন আৰম্ভ কৰক। জীয়াই থকা জীৱনত 7 দিন 7 দিনকৈ পাৰ কৰি থাকোঁতে আপুনি যিমান দিন ভাগৱত চৰ্চা কৰিব, যিমান বছৰ আপোনাৰ গোটেই সৰ্বশৰীৰ কেৱল তেজ আৰু পানীত ভাগৱতৰ অৰ্থাৎ গংগা